কিতাপে সমাজ গঢ়ে, কিতাপে আঁতৰাই সমাজৰ কলুষতা। গোলাঘাট দোলাকাষৰীয়াত কিতাপক লৈ অনন্য পৰিকল্পনা। এটা সমৃদ্ধিশালী জাতিৰ প্ৰধান পৰিচয় সাহিত্য। কিতাপ অবিহনে জাতিৰ উত্থান অসম্ভৱ। উত্তৰ প্ৰজন্মৰ হাতত এখন কিতাপ তুলি দিব পৰাটোৱেই যেন চৰম প্ৰাপ্তি আৰু সুৰক্ষিত জাতিৰ পৰিচায়ক। সেই ধাৰণাক আগত ৰাখি গোলাঘাটত আৰম্ভ হৈছে এটা নতুন বিপ্লৱ, কিতাপৰ বিপ্লৱ। দোলাকাষৰীয়া চানি ক্লাব আৰু পুথিভঁৰালৰ গ্ৰন্থ সংগ্ৰহ কাৰ্যসূচী। আজি এক আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰে আৰম্ভ হয় এই বৰ্ষৰ গ্ৰন্থ সংগ্ৰহ অভিযান। মই আগবঢ়োৱা গ্ৰন্থখন আন 10 জনে পঢ়ক শীৰ্ষক মূল মন্ত্ৰলৈ কিতাপ সংগ্ৰহৰ এই শুভংকৰ যাত্ৰাৰ এয়া সফল আৰম্ভণি। অৰ্থাৎ আপোনাৰ হাতত থকা পুৰণি কিতাপখন পুথিভঁৰাললৈ আগবঢ়াই সকলোৱে পঢ়াৰ সুবিধা কৰি দিব পৰাটোৱে হৈছে এই অভিযানৰ লক্ষ্য আৰু উদ্দেশ্য। অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই অনুষ্ঠানৰ আৰম্ভণি। এই দোলাখৰীয়াৰ প্ৰতিষ্ঠিত চানি ক্লাব আৰু পুথিভঁৰালৰ এটা কাৰ্যসূচী আছিল গ্ৰন্থ সংগ্ৰহ। তেখেতলোকৰ ক্লাব আৰু পুথিভঁৰাল যদিও পুথিভঁৰালটো টনকিয়াল হৈ উঠা নাই, গতিকে এখন সভা পাতি এই অঞ্চলৰ শিক্ষিত সচেতন মানুহখিনিৰ পৰা মানুহখিনিক আহ্বান জনাইছিল আৰু বহুতে আজি গ্ৰন্থৰ টোপোলা লৈ পেলানি আজি সভাত উপস্থিত হৈছে আৰু বছৰেকীয়া কাৰ্যসূচী তেখেতলোকে লৈছে। আৰু মই ভাবোঁ এই ক্লাবত বা পুথিভঁৰালত ভৱিষ্যতে এটা ভাল পুথিভঁৰাল গঢ় লৈ উঠিব। হয়, এয়া এটা জাগৰণ, কিতাপৰ প্ৰতি মানুহৰ আকৰ্ষণ বৃদ্ধিৰ জাগৰণ। কেৱল পাঠ্যপুথিগত শিক্ষাৰ বাহিৰেও সমাজৰ প্ৰতিনিধিসকলক গুণগত শিক্ষাৰে দীক্ষিত কৰি এজন ভাল মানুহ কৰি তোলাৰ এয়া আন্দোলন। ৰাজ্যজুৰি হওক এনে গ্ৰন্থৰ বিপ্লৱ, গোলাঘাটৰ দোলাকাষৰীয়াৰ চানি ক্লাব হওক এই বৈপ্লৱিক যাত্ৰাৰ নিদৰ্শন। গোলাঘাটৰ পৰা অভিজিত দুৱাৰ সহযোগত নিউজ এক্স ৰিপৰ্ট, আছাম টক্স।